Good morning, Jai Hind. Sobramani bhikol eta bahute bhal khobor loi ahisu আপোনালোকৰ মাজলৈ DME Assam Result 2024 যোনসকল বন্ধু-বান্ধৱীয়ে DME দি Director of Medical Education Assam Staff Nurse ভ্যাকেন্সি খিনি যদি আপোনালোকে ৰিটেন এক্সাম দিছিলে 4 ফেব্ৰুৱাৰী 2024 তেতিয়ালে আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ আহিছে ফাইনালি আপোনালোকৰ ৰিটেন এক্সামৰ ৰিজাল্ট মুকলি কৰা হৈছে ৰিজাল্ট চেক কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে জল্দি গৈ পিনে আপোনালোকে PDF খন ডাউনলোড কৰি আপোনালোকে নিজৰ ৰোল নাম্বাৰ চেক আউট কৰি ল'ব পাৰিব আৰু ভিডিওটো যেতে আপোনালোকক দেখাম এই পদবিলাকৰ স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশন কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকক স্টেপ বাই স্টেপ মই আপোনালোকক ভিডিওটো যেতে জনাবলৈ বিচাৰিছো ৰিটেন এক্সাম 4 ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত হৈছিল ষ্টাফ নাৰ্ছৰ ভ্যাকেন্সি খিনি এটো বিষয় আপোনালোকে ইতিমধ্যে গম পাইছে ৰিজাল্ট 8 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা হৈছে ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক DME ৰিজাল্ট ইয়াতে আপোনালোকে দেখিছে ডাউনলোড ৰিজাল্ট PDF DME লিংক ডাইৰেক্টলি ক্লিক এই অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ডাইৰেক্টলি আপোনালোকৰ ডাউনলোড হৈ গল ইয়াতে ডাউনলোড এগেইনত ক্লিক কৰাৰ পিছতে ডাউনলোড হৈ গৈছে এখনে ৰিজাল্টৰ PDF যোনসকল ক্যান্ডিডেটে DME আসাম ষ্টাফ নাৰ্ছৰ পদবিলাকত যদি আপোনালোকে ৰিটেন এক্সাম দিছিলে তেতিয়াহলে আপোনালোকে জল্দি গৈ পিনে আপোনালোকৰ নিজৰ ৰোল নম্বৰসমূহ চাই লওক যদি আপোনালোকৰ ইয়াত আপোনালোকৰ ৰোল নম্বৰ আছে তেতিয়াহলে আপোনালোকে ফাইনালি DME আসাম ষ্টাফ নাৰ্ছৰ পদবিলাকত আপোনালোকে ৰিটেন এক্সাম কোৱালিফাই কৰিলে নেক্সট পেজত আপোনালোকৰ স্কিল টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াতে আপোনালোকৰ ডেট কিটা মেনশন কৰা হৈছে এই কিটা ৰোল নম্বৰ ইমান তাৰিখে আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব বা ডকুমেন্ট ভেৰিফিকেশন হ'ব 15/2/2024 তাৰপা 16 তাৰিখে হ'ব 17 তাৰিখে হ'ব যোনটো ডেটত আপোনালোকৰ ৰোল নম্বৰটো হুমাই আছে হেতু ডেটতে আপোনালোকৰ স্কিল টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশন হ'ব জল্দি গৈ পিনে আপোনালোকে PDF খন ডাউনলোড কৰি লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে ইয়াতে আপোনালোকৰ ভেনু দিয়া আছে কোনটো ভেনুত আপোনালোকৰ স্কিল টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াতে আপোনালোকৰ উল্লেখ আছে যদি এই ভিডিওটো ভাল পালে যাতে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে ফাইনালি আপোনালোকৰ ৰিজাল্ট আহি গল আৰু যোনসকল ক্যান্ডিডেট কোৱালিফাই হৈছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল